ৰাজ্যৰ যিসকল কৃষক আছে নাইবা খেতিয়ক আছে তেওঁলোকৰ কাৰণে আহিছে এটাকৈ ডাঙৰ খবৰ কিয়নো খেতিয়ক নাইবা কৃষকসকলৰ বেংক একাউণ্টত আজি সোমাই গৈছে 2ৰ পৰা 10,000 কৈ টকা কোনসকল কৃষকে 2ৰ পৰা 10,000 কৈ টকা লাভ কৰিলে আজি তেওঁলোকৰ বেংক একাউণ্টত সবিশেষ তথ্য আপোনালোকক এই ভিডিঅ'ৰ মাধ্যমত জনাম আপুনিও কিমান টকা লাভ কৰিছে সকলোখিনি তথ্য আপোনালোকে এই ভিডিঅ'ৰ মাধ্যমত জানিব পাৰিব অৰ্থাৎ যিসকল কৃষকে পিএম কিষাণৰ জৰিয়তে পূৰ্বতে 16তম কিস্তিৰ টকা লাভ কৰিছে তেওঁলোকৰ বেংক একাউণ্টত আজি সোমাই গৈছে 17তম কিস্তিৰ 2,000 কৈ টকা আইবা যিসকল কৃষকে পূৰ্বতে কেইটামান ইনষ্টলমেন্ট টকা লাভ কৰি তেওঁলোকৰ টকা বন্ধ হৈ আছিল এই সকলোখিনি টকা আপোনালোকৰ বেংক একাউণ্টত আজি সোমাই গৈছে আসলতে আপোনালোকৰ বেংক একাউণ্টত কিমান টকা সোমাইছে সকলোখিনি তথ্য এই ভিডিঅ'ৰ মাধ্যমত জনাম আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ শেষলৈ চাই থাকিব লগতে যদি আপোনালোকে ভিডিঅ'টো ফেচবুকত চাইছে তেন্তে এতিয়া এটাকৈ শ্বেয়াৰ কৰি পেজটো ফলো কৰিব আৰু যদি আপোনালোকে ইউটিউবত চাইছে তেন্তে চেনেলটো সাবস্ক্ৰাইব কৰাৰ লগতে ভিডিঅ'টোত এটা লাইক কৰি দিব তেন্তে আহক বন্ধু বান্ধৱীসকল আজিৰ ভিডিঅ'টো আৰম্ভ কৰো কোনসকল কৃষকে টকা লাভ কৰিছে কিমান টকা আপোনালোকৰ বেংক একাউণ্টত সোমাইছে হেয়া জানিবলৈ হলে প্ৰথমে আপোনালোকে গুগলত আহিব লাগিব সাৰ্চ কৰিব লাগিব আপোনালোকে পিএম কিষাণ সাৰ্চ কৰাৰ লগে লগে চাব এনেকৈ এখন ওয়েবসাইট আহিব ইয়া হৈছে পিএম কিষাণৰ অফিচিয়েল ওয়েবসাইটৰ লিংক আপোনালোকে এই লিংকটোত ক্লিক কৰাৰ লগে লগে চাব নতুনকৈ আৰু এটা ইন্টাৰফেস আপোনালোকৰ সন্মুখত আহিব অৰ্থাৎ পিএম কিষাণৰ যেটো অফিচিয়েল ওয়েবসাইট আছে সেই অফিচিয়েল ওয়েবসাইট আহি যাব আপোনালোকৰ সন্মুখত ইয়া আপোনালোকে দেখিবলৈ পাইছে ইয়া হৈছে পিএম কিষাণৰ অফিচিয়েল ওয়েবসাইট আপোনালোকক দেখুৱাইছো দেখিবলৈ পাইছে pmkishan.gov.in আৰু ইয়াতে স্পষ্টকৈ লিখা আছে অনাৰেবল প্ৰাইম মিনিষ্টাৰ উইল ৰিলিজ দা 17th installment of PM Kishan scheme on 18 June 2024 অৰ্থাৎ আপোনালোকৰ বেংক একাউণ্টত কালি সোমাই গৈছে 17তম কিস্তিৰ টকা কিছুমানৰ বেংক একাউণ্টত আজিও টকা সোমাব কিয়নো কাইলৈ যেহেতু সকলোৰে বেংক একাউণ্টত টকা সোমোৱা নাই আপোনালোকৰ বেংক একাউণ্টত আজি টকা সোমাই যাব আৰু কোনসকল মানুহে টকা লাভ কৰিছে ইয়াতে স্পষ্টকৈ লিখা আছে EKYC ইজ মেণ্ডেটৰী অৰ্থাৎ যদি আপুনি EKYC কৰিছে তেতিয়াহে টকা লাভ কৰিছে ফৰ পিএম কিষাণ ৰেজিষ্টাৰ্ড ফাৰ্মাৰ অৰ্থাৎ যিসকল ৰেজিষ্টাৰ্ড ফাৰ্মাৰ আছে তেওঁলোকে EKYC কৰাটো বাধ্যতামূলক নাইবা OTP বেস্ড EKYC ইজ এভেইলেবল অন PM কিষাণ পোৰ্টেল নাইবা আপোনালোকে যদি EKYC কৰা নাই OTP বেস্ড EKYC কৰিব পাৰিব নাইবা যিকোনো নিয়াৰেষ্ট CSC চেণ্টাৰত গৈ আপোনালোকে বায়োমেট্ৰিক বেস্ড EKYC কৰিব পাৰিব EKYC কৰাৰ কাৰণে ইয়াতে দেখিবলৈ পাইছে এইটোত ক্লিক কৰি আপোনালোকে EKYC কৰিব পাৰিব আপোনালোকক দেখুৱাইছো যে আপোনালোকৰ বেংক একাউণ্টত কিমান টকা সোমাইছে ইয়াতে দেখিবলৈ পাইছে এটা অপচন দিয়া আছে নো ইয়োৰ ষ্টেটাছ সিম্পলি আপোনালোকে এই অপচনটোত ক্লিক কৰিব লাগিব নো ইয়োৰ ষ্টেটাছ অপচনটোত ক্লিক কৰাৰ পিছতে চাব এনেকুৱা ধৰণৰ এটা অপচন আপোনালোকৰ সন্মুখত আহিব ইয়াতে আপোনালোকে দেখিবলৈ পাইছে সিম্পলি আপোনালোকৰ ৰেজিষ্ট্ৰেচন নম্বৰটো ইয়াতে বহুৱাব OTP দেখিবলৈ পাইছে বহুৱাই গেট OTP অপচনটোত ক্লিক কৰিলে আপোনালোকৰ যি ষ্টেটাছ আছে অৰ্থাৎ কিমান টকা সোমাইছে আপোনালোকে চেক কৰিব পাৰিব OTP অপচনটোত ক্লিক কৰাৰ পিছত চাব নতুনকৈ আৰু এটা ইন্টাৰফেস আপোনালোকৰ সন্মুখত আহিব আপোনাৰ মোবাইল নম্বৰত OTP আহিব দেখিবলৈ পাইছে OTP লগে লগে আহি গৈছে এই OTP ইয়াতে আপোনালোকে সিম্পলি বহুৱাই গেট ডাটা অপচনটোত ক্লিক কৰি দিব গেট ডাটা অপচনটোত ক্লিক কৰাৰ পাছতে আপোনালোকৰ সকলো তথ্য ইয়াতে আহি পৰিব অৰ্থাৎ আপোনালোকৰ বেংক একাউণ্টত কিমান টকা সোমাইছে লগতে পৰৱৰ্তী সময়ত কিমান টকা লাভ কৰিব আৰু আপোনালোকৰ ষ্টেটাছ ঠিকই আছে নে নাই সকলো তথ্য আপোনালোকে এই ৰিপৰ্টত লাভ কৰিব অৰ্থাৎ ষ্টেটাছ আপোনালোকে চেক কৰিলে জানিব পাৰিব তলত আপোনালোকে স্ক্ৰল ডাউন কৰি আহিব ইয়াতে দেখিবলৈ পাইছে মই প্ৰথমতে এলিজিবিলিটি যেখন আছে হেয়া আপোনালোকক দেখুৱাইছো ল্যান্ড সেটিং আপোনালোকৰ ঠিকই থাকিব লাগিব EKYC ষ্টেটাছ ইয়েস থাকিব লাগিব আদাৰ বেংক একাউণ্ট সেটিং ষ্টেটাছ ইয়েস থাকিব লাগিব লাষ্ট EKYC ইয়াতে ডেটটো লিখা আছে তাৰপিছত তলত দেখিব আপোনালোকে এনেকুৱা FTO প্ৰসিড ইয়েস হ'ব লাগিব অৰ্থাৎ ব্লু মাৰ্ক টিক থাকিব লাগিব যদিহে আছে তেন্তে আপোনালোকৰ বেংক একাউণ্টত টকা সোমাই গৈছে